আমাৰ বিৰোধী ঐক্য মঞ্চ অসমৰ আজি যি সংবাদমেল সকলো দলে আহি উপস্থিত হ'ব পৰা নাই। এতিয়া আমাৰ লগত উপস্থিত আছে মাননীয় সাংসদ শ্ৰীযুত অজিত ভূঞা ডাঙৰীয়া, আমাৰ বিৰোধী ঐক্য মঞ্চ অসমৰ সাধাৰণ সম্পাদক তথা AJPৰ সভাপতি শ্ৰীযুত লুৰিণ গগৈ ডাঙৰীয়া, আৰু ৰাইজৰ দলৰ মাননীয় কাৰ্যকৰী সভাপতি শ্ৰীযুত ভাস্কুতি শইকীয়া ডাঙৰীয়া উপস্থিত আছে। আজি অলপ লৰালৰিকৈ প্ৰেছ মিট দিয়া হৈছে, সেইকাৰণে গুৱাহাটী বাহিৰত থকাসকল আহিব পৰা নাই। মূলতঃ যোৱা 4 ছেপ্টেম্বৰত জাষ্টিছ বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদনখন প্ৰায় 4.5 বছৰ কোল্ড ষ্টোৰেজত থকাৰ পিছত যোৱা 4 ছেপ্টেম্বৰত কেবিনেটে ৰিকমেণ্ডেশ্যন কৰি পেলাই কিছু কথা ৰাজহুৱা কৰিছিলে, আৰু লখিমপুৰ কেবিনেটৰ যি বাৰ্তা অসমৰ ৰাইজে পাইছিলে তেতিয়া কোৱা হৈছিলে যে বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদনৰ 57টা দফা অসম চৰকাৰৰ আওতাত পৰে, সেইকেইটা তেওঁলোকে ইমপ্লিমেণ্ট কৰিব, আৰু 10টা কেন্দ্ৰীয় চৰকাৰে ইমপ্লিমেণ্ট কৰিব। আমি লগে লগে 18 ছেপ্টেম্বৰত গুৱাহাটীত সংবাদমেল পাতি কৈছিলোঁ যে স্মাৰ্ট মিটাৰৰ ইছ্যু, মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যাপক দুৰ্নীতি আৰু আজমলবিহীন মুখ্যমন্ত্ৰীৰ সাম্প্ৰদায়িক ৰাজনীতিৰ প্ৰাসংগিকতা হেৰুৱাৰ অৱস্থাত তেখেতে ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে অসমৰ গোটেই আৰ্থসামাজিক ৰাজনৈতিক পৰিৱেশটো ঢুৱলি কৰিবলৈ চেষ্টা কৰিছে। আমি বিৰোধী দলসমূহে বিগত সময়ছোৱাত যিধৰণে অসম চুক্তিৰ 6 নং দফাক লৈ হেঁচা প্ৰয়োগ কৰি আহিছিল, আজি মই আমাৰ কংগ্ৰেছকে প্ৰমুখ্য কৰি গোটেইকেইটা বিৰোধী দলক মই অভিনন্দন জনাম যে আমাৰ হেঁচাত সেও মানি পেলাই 4.5 বছৰ কোল্ড ষ্টোৰেজত গাপ দি থোৱা বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদনখন তেখেতে ৰাজনৈতিক অস্ত্ৰ হিচাপে 4 ছেপ্টেম্বৰত কেবিনেটত আলোচনা কৰিবলৈ বাধ্য হৈছিল। কিন্তু কেবিনেটে লোৱা সিদ্ধান্ত মাত্ৰ 21 দিনৰ ভিতৰত পৰিৱৰ্তন হ'ল। 4 ছেপ্টেম্বৰত কেবিনেটে ক'লে 57টা অসম চৰকাৰৰ, 10টা কেন্দ্ৰীয় চৰকাৰৰ। আমি বিৰোধী ঐক্য মঞ্চ অসমে কেৱল প্ৰশ্ন কৰিব খোজা নাই, অসম চুক্তিৰ 6 নং দফাক লৈ যিকোনো চৰকাৰে লোৱা যিকোনো গঠনমূলক সিদ্ধান্তক আমি সদায় আদৰণি জনাম, আৰু আমি আদৰণি জনাবলৈ প্ৰস্তুত আছোঁ। কিন্তু যদি কেৱল ৰাজনৈতিক কাৰণত পৰিস্থিতি নিয়ন্ত্ৰণৰ স্বাৰ্থত বিষয়বস্তুৰ পৰা ফালৰি কাটি এটা ঢুৱলি পৰিৱেশ সৃষ্টি কৰিব বিচাৰে, তেতিয়াহ'লে এইটো আমাৰ বিৰোধী নেতাসকলৰ নৈতিক দায়িত্ব সেই কথাটো ৰাইজৰ শক্তিশালী কণ্ঠ হিচাপে চৰকাৰৰ সন্মুখলৈ অনাটো। 4 ছেপ্টেম্বৰত ক'লে 57 অসমৰ, 10টা কেন্দ্ৰৰ, আৰু কালি কি ক'লে মুখ্যমন্ত্ৰী ডাঙৰীয়াই? কালি ক'লে 40টা অসম চৰকাৰৰ, 15টা কেন্দ্ৰই কৰিব, 12টা ৰাজ্য আৰু কেন্দ্ৰ একেলগে কৰিব। 21 দিনত যদি কেবিনেটৰ সিদ্ধান্ত এনেকৈ বদলি হয়, ইয়াৰ পৰা দুটা কথা প্ৰতীয়মান হয় যে হয় এই ৰিপৰ্টটোক লৈ পেলাই চৰকাৰ দায়বদ্ধ নহয়, চিৰিয়াছ নহয়, আৰু নহ'লে চৰকাৰৰ আন্তৰিকতাৰ যে একেবাৰে অভাৱ, চৰকাৰ যে গভীৰ অধ্যয়ন যে নাই, এইটো প্ৰতীয়মান হৈছে। কাৰণ চৰকাৰে কৈছিলে যে 10টা কেন্দ্ৰই চাব, এতিয়া চৰকাৰে কৈছে নহয় 15টা কেন্দ্ৰই চাব। অসম চৰকাৰে কৈছিলে 57টা আমি কৰিম, এতিয়া কৈছে আমি 57টা নোৱাৰোঁ, আমি 40টা কৰিম, 12টা আমি কেন্দ্ৰৰ সৈতে মিলি পেলাই কৰিম। আৰু আটাইতকৈ চিন্তাৰ বিষয়টো হৈছে যে এই
67টা যি ৰিকমেণ্ডেশ্যন তাৰ ভিতৰত অসম চুক্তিৰ লগত জড়িত অসম সাহিত্য সভাৰ কথা কওক, আছুৰ কথা কওক, অসম জাতীয় পৰিষদৰ কথা কওক বা সেই সময়ৰ গণসংগ্ৰাম পৰিষদৰ নেতাসকলৰ কথা কওক। সেই সময়ত মই ছাত্ৰ আছিলোঁ, ডাঙৰ নেতা নাছিলোঁ, কিন্তু আমিও আছু আন্দোলনত আহৈ আহ ওলাই আহ খেদ হৈ খেদ বিদেশী খেদ বুলি পিছে পিছে চিঞৰি আমিও গৈছিলোঁ, আমিও জড়িত আছিলোঁ। এতিয়া ৰাজনৈতিক বিষয়কেইটাক বাদ দি পেলাই এই ৰিপৰ্টটো ইমপ্লিমেণ্ট কৰাৰ যিটো প্ৰৱণতা বা ইচ্ছা চৰকাৰে দেখুৱাইছে, এইটো ছাপ্লিমেণ্ট বা কমপ্লিমেণ্টৰ বাদে একো নহয়। কাৰণ যদি আপোনাৰ নিয়োগৰ ৰিজাৰ্ভেশ্যনৰ বিষয়টোক যদি বাদ দি চলা হয়, পাৰ্লিয়ামেণ্টত ছিট কিমান ৰিজাৰ্ভ হ'ব, MLA এছেম্বলিত ছিট কিমান ৰিজাৰ্ভ হ'ব, আপাৰ হাউচ হ'বনে নহয়, ইনাৰ লাইন পাৰ্মিট হ'বনে নহয়, সম্পদৰ পুনৰ আবণ্টনৰ বিষয়টো আলোচনা হ'বনে নহয়, ইণ্ডো বাংলা দুখন দেশৰ মাজত যিখিনি বিষয় মীমাংসা হ'বলগীয়া আছে, ইণ্ডো বাংলা দ্বিপাক্ষিক বিষয় আলোচনা হ'বনে নহয়, আৰু 71ৰ পাছত বিদেশী ৰূপে চিনাক্ত হোৱাসকলক অসমৰ বাহিৰত সংস্থাপনৰ বিষয়টো কি হ'ব। এই গোটেই যি আচল যি 15টা মূল বিষয়বস্তু, সেইকেইটা সম্পৰ্কত কেন্দ্ৰ আজিলৈকে নিমাত। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে, আফটাৰ 39 years অফ আছাম একৰ্ড, এনেকৈ ক'লে মোক আপোনালোকে সুধিব আপোনালোকে কি কৰিছিলে। মই আগতেও কৈছোঁ, আজিও কৈছোঁ, আমি পুৰণা দলৰ নতুন নেতৃত্ব, আৰু ইয়াত আমি যিকেইজন বহি আছোঁ গোটেইকেইজনেই অসম আন্দোলনৰ লগত জড়িত আছিলোঁ। কোনোবা আগফালে আছিলে, কোনোবা পাছফালে আছিলে, কোনোবা মাজত আছিলে, আমি জড়িত আছিলোঁ। গতিকে অসম চুক্তিৰ প্ৰতি আমি দায়বদ্ধ, আৰু সেইকাৰণে এই প্ৰশ্নৰ চৰকাৰে উত্তৰ দিব লাগিব যে ৰাজনৈতিক বিষয়কেইটাৰ ক্ষেত্ৰত এতিয়ালৈকে কেন্দ্ৰই এটা শব্দও মাত মতা নাই। আৰু কেন্দ্ৰক অনুৰোধ কৰিম বুলি কৈছে, কিন্তু 14 চনৰ লোকসভা নিৰ্বাচনত বৰ্তমান কেন্দ্ৰত শাসনাধিষ্ঠ বিজেপি দলটোৰ গোটেইকেইজন নেতাই অসমত আহি পেলাই ৰাজহুৱাভাৱে কৈছিলে যে অসম চুক্তি আৰু বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ পৰৱৰ্তী সময়ত যি 6 নং দফা, তেতিয়া 6 নং দফা বুলি কোৱা হয়, পৰৱৰ্তী সময়ত বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদন বুলি কোৱা হৈছে। এই সম্পৰ্কত বিজেপি দলৰ প্ৰতিগৰাকী নেতাৰ ৰাজহুৱা বক্তব্য আমাৰ লগত আছে। দ্বিতীয়তে, আমাৰ জাতি যিটো অসমীয়া সংজ্ঞা লৈ পেলাই দীঘলীয়া সময় বিতৰ্ক চলি আছে। এসময়ত আমাৰ বিধানসভাৰ অধ্যক্ষ প্ৰণৱ গগৈ ডাঙৰীয়াই এই বিষয়টো সম্পৰ্কত যথেষ্ট পৰামৰ্শ বহুতৰ পৰা গ্ৰহণ কৰিছিলে। এতিয়া মুখ্যমন্ত্ৰীয়ে কালি যিটো বিষয় যি ধৰণে উত্থাপন কৰিছে, এইটো কিন্তু জাতিৰ ভৱিষ্যতৰ দিনত অত্যন্ত সংকটৰ ফালে যে তেওঁ ঠেলি দিব বিচাৰিছে। যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মতে যদি জাতিৰ সংজ্ঞা নিৰূপণ হ'বলৈ যায়, এটা জাতিৰ যদি দুটা সংজ্ঞা হয়, এটা জাতিৰ যদি দুটা সংজ্ঞা হয়, পৃথিৱীত এনেকুৱা ক'তো এনেকুৱা জাতি নাই য'ত এটা জাতিৰ দুটা সংজ্ঞা আছে। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই দুটা সংজ্ঞা নিৰূপণ কৰাৰ যিটো লক্ষ্য লৈছে, এইটোৱে কিন্তু জাতিৰ কাৰণে অত্যন্ত বিপদজনক হ'ব। সেইকাৰণে আমাৰ সন্দেহ হয় যে আগন্তুক পঞ্চায়ত নিৰ্বাচন, আগন্তুক বিধানসভাৰ উপ নিৰ্বাচন আৰু 2026ৰ বিধানসভা নিৰ্বাচনক লক্ষ্য লৈ পেলাই মুখ্যমন্ত্ৰীয়ে হেৰুৱা জনপ্ৰিয়তা ঘূৰাই আনিবৰ কাৰণে ক্লজ 6ক ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে নেকি। এই কথাটো এইকাৰণেই কৈছোঁ যে যদি অসম চৰকাৰে 57-10 ৰিকমেণ্ডেশ্যন বুলি ক'ব পাৰে, এতিয়া 40-12-15 কৰিব পাৰে, এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে এবাৰো মাত এটা নাই মতা কিয়? এই প্ৰতিবেদনখনৰ এক্সিষ্টেঞ্চ আৰু এক্সেপ্টেঞ্চ এণ্ড এক্সিষ্টেঞ্চ অফ জাষ্টিছ বিপ্লৱ শৰ্মাৰ ৰিকমেণ্ডেশ্যন মাষ্ট বি ৰিকগনাইজড বাই দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট। যদি চেণ্ট্ৰেল গভৰ্ণমেণ্টে এক্সিষ্টেঞ্চ আৰু এক্সেপ্টেঞ্চৰ সম্পৰ্কত একো নকয়, যে অসমৰ মুখ্যমন্ত্ৰীয়ে কেৱল এই বিষয়টো লৈ পেলাই আভুৱা ভৰিবলৈ চেষ্টা কৰিলে
এই কথাবিলাকত যদি বেলেগেও মৌনভাৱে সহযোগিতা কৰিবলৈ যায় এসময়ত কিন্তু সকলোৱে ৰাইজৰ সন্মুখত জবাব দি হ'ব লাগিব। সেইকাৰণে মই আৰু কিছু কথা ক'বলগীয়া আছে। তেখেতে কৈছে যে শিলসাকু উচ্ছেদৰ সম্পৰ্কত জাষ্টিছ বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ ৰিকমেণ্ডেশ্যন আছিলে। মুখ্যমন্ত্ৰীয়ে বোলে এনেই গালি খাই থাকে। মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সুধিব বিচাৰিছোঁ যে জাষ্টিছ বিপ্লৱ শৰ্মা ডাঙৰীয়াই যেতিয়া শিলসাকুৰ ৰিকমেণ্ডেশ্যনৰ কথা কৈছিলে তাত এইটো লিখা আছিল নেকি যে জিঞ্জাৰ হোটেলখন উচ্ছেদ কৰিব নালাগে, আজমলৰ যিটো তাতে কেম্পাছ আছে সেই কেম্পাছটো উচ্ছেদ কৰিব নালাগে? আপুনি খেনুক দেখি ৰাণু বাহু, খেনুক দেখি দুৱাৰ বান্ধু, তেনেকুৱা ৰিকমেণ্ডেশ্যন বিপ্লৱ শৰ্মা ডাঙৰীয়াই কৰিছিল নেকি যে শিলসাকুত আপুনি জিঞ্জাৰ হোটেলখন আৰু আজমল ডাঙৰীয়াৰ সেই কেম্পাছটোক বাদ দি পেলাই উচ্ছেদ চলাব? এই কথাবিলাকো অসমৰ ৰাইজক অসমৰ মুখ্যমন্ত্ৰীয়ে জনাব লাগিব। লগতে আমি আহ্বান জনাইছোঁ যে কোল্ড ষ্টোৰেজৰ পৰা 4.5 বছৰৰ মূৰত আপুনি যেনেকৈ বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদনখন উলিয়াই আনিছে, NRCও 19 চনৰ পৰা এতিয়া প্ৰায় 4.5 বছৰ হ'ল আৰু 6 জনগোষ্ঠী জনজাতিকৰণ বিষয়টো আপোনালোকে কথা দিয়া এতিয়া 8 বছৰ পাৰ হ'ল। এই দুটা বিষয়ো আপুনি কোল্ড ষ্টোৰেজৰ পৰা আনি অসমৰ ৰাইজৰ সন্মুখত ইয়াৰ সম্পৰ্কত আপোনাৰ দলৰ আৰু চৰকাৰৰ স্থিতি আপুনি স্পষ্ট কৰক।